অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত সুনাম অৰ্জন উত্তৰ গুৱাহাটীৰ জীয়ৰী হিমাশ্ৰী বড়োৰ। সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ জীয়ৰীয়ে কৰিলে সুনাম অৰ্জন। উপপঞ্জীয়ক পদত তৃতীয় স্থান লাভ কৰিলে হিমাশ্ৰী বড়োৱে। উত্তৰ গুৱাহাটীৰ ফুলুং গাঁৱৰ দীনেশ বড়ো আৰু বাসন্তী বড়োৰ দ্বিতীয় কন্যা হিমাশ্ৰী বড়ো। হিমাশ্ৰীৰ এই সাফল্যৰ বাবে অঞ্চলটোৰ ৰাইজৰ লগতে হিমাশ্ৰীৰ শুভাকাংক্ষীয়ে শুভকামনা জ্ঞাপন কৰিছে। উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অৰুণোদয় আছাম। খুব ভাল লাগিছে। সদ্য ঘোষিত APSC পৰীক্ষাৰ ৰিজাল্টত মই উপপঞ্জীয়কৰ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ মা, দেউতা, আইতা সকলোকে, মোৰ পৰিয়ালবৰ্গক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ খুব ভাল লাগিছে এতিয়া। তোমাৰ পঢ়াৰ ক্ষেত্ৰত ক'ত পঢ়িছিলা? মই স্কুলীয়া শিক্ষা জৱাহৰ নৱোদয় বিদ্যালয় ৰঙিয়াৰ পৰা শেষ কৰিছিলোঁ। তাৰপিছত মই ডিগ্ৰী কটন ইউনিভাৰ্চিটিৰ পৰা কেমেষ্ট্ৰিত কৰিছোঁ। দেন মই মাষ্টাৰ্ছ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা শেষ কৰিছিলোঁ। কোচিং মই কৰিছিলোঁ, অনলাইন কৰিছিলোঁ।